স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চমুকৈ SIR। আমি সকলোৱে অৱগত যে অসমতো সম্ভৱতঃ SIR হ'বলৈ গৈ আছে। ইতিমধ্যে বিহাৰত SIR সম্পন্ন কৰা হৈছে, তাৰপিছত 2 মাহতে হয়তো পশ্চিমবংগতো সম্পন্ন কৰা হ'ব। আমাৰ অসমতো SIR সম্পন্ন কৰিবলৈ গৈ আছে। যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ভোটাৰ তালিকাত থকা বিসংগতি আৰু আসোঁৱাহসমূহ দূৰ কৰিবলৈ এই SIR সম্পন্ন কৰে। যে SIRৰ জৰিয়তে ডুপ্লিকেট ভোটাৰ বা কোনো মৃত ব্যক্তিৰ নাম যদি ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে বা কোনো বিদেশী লোককৈ যদি ভোটাৰ তালিকাত নাম সোমাইছে, সেইবোৰ দূৰ কৰিবলৈ এই SIR সম্পন্ন কৰে। যে SIR প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব সেই সম্বন্ধে আৰু কি কি ডকুমেণ্ট লাগিব সেই সম্বন্ধে আৰু অসমত ABCD এই 4টা কেটেগৰী ভোটাৰত বিভক্ত কৰাৰ কাৰণে যি প্ৰক্ৰিয়া চলি আছে এইবোৰ বিষয় লৈ আজি আলোচনা কৰিম। যে প্ৰথম কথাটো হ'ল যে SIR প্ৰক্ৰিয়াটো কেনেদৰে সম্পন্ন কৰা হ'ব। যে SIR প্ৰক্ৰিয়াটোত এখন নিৰ্দিষ্ট ফৰ্ম দিয়া হ'ব, সেই ফৰ্মখনৰ জৰিয়তে আমাৰ ভোটাৰ তালিকাত থকা বিভিন্ন তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। ফৰ্মখন BLOৰ পৰা আমি সংগ্ৰহ কৰিব লাগিব। BLOৰ পৰা সংগ্ৰহ কৰি সেই ফৰ্মত থকা কিছুমান নিৰ্দিষ্ট পইণ্টসমূহ পূৰ কৰি সেইবোৰ আকৌ BLOক জমা দিব লাগিব। আৰু আমি BLOক জমা দিলোঁ না নাই সেই প্ৰমাণ হিচাপে আমি কি সেই ফৰ্মখনৰ এখন প্ৰতিলিপি যে জেৰক্স কপি নাইবা আন এখন ফৰ্ম ফিল আপ কৰি BLOৰ পৰা ছিগনেচাৰ কৰি আমি ঘূৰাই ল'ম, যাতে প্ৰুফ হিচাপে যে আমি যে SIRৰ ফৰ্মখন জমা দিছোঁ সেইখন আমাৰ লগত ৰাখিম। কাৰণ এই ফৰ্মখন আপোনাৰ নিৰ্দিষ্ট BLOই কি কৰিব, অনলাইনত আপলোড কৰিব। গতিকে BLOজনে যদি সেই ফৰ্মখন অনলাইনত আপলোড নকৰে তেতিয়াহ'লে আপুনি কি এই SIRৰ প্ৰক্ৰিয়াৰ পৰা বাদ যাব পাৰে। গতিকে বা আমি এই ফৰ্মখন জমা দিলোঁ না নাই সেই সম্পৰ্কে প্ৰমাণ হিচাপে সেই জমা দিয়া ফৰ্মখনৰ প্ৰতিলিপি আমাৰ হাতত ৰাখিব লাগিব। যে এতিয়া আহিছোঁ অসমত যি ভোটাৰ কেটেগৰী বনাবলৈ গৈ আছে A, B, C আৰু D। আচলতে এই কেটেগৰীবোৰত কোনে সোমাব সেই সম্বন্ধে আমি কি আলোচনা কৰিম। SIRত এই কেটেগৰী ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকল হৈছে যে 2005 চনত যিসকল ব্যক্তিৰ ভোটাৰ লিষ্টত নাম আছে সেইসকল ব্যক্তিক এই কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব। যে যিসকল ব্যক্তিৰ 1/7/1987ৰ আগত জন্ম লৈছে তেওঁলোকৰ নাম 2005ৰ ভোটাৰ লিষ্টত আছে, সেইসকল ব্যক্তি এই কেটেগৰীৰ ভোটাৰ হিচাপে চিনাক্ত কৰা হ'ব। কিন্তু যিখন প্ৰপত্ৰত ইতিমধ্যে ছ'চিয়েল মিডিয়া বা বিভিন্ন নিউজযোগে প্ৰচাৰ হৈছে, যদি আপোনাৰ বয়স 2 বছৰ বা 4 বছৰৰ কোনো ডিফাৰেঞ্চ থাকে তেতিয়াও সেই ক্ষেত্ৰত কি এই কেটেগৰীৰ ভোটাৰত সন্নিৱিষ্ট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু যদি আপোনাৰ 2005ৰ ভোটাৰ লিষ্টত আপোনাৰ বয়স আছিলে 37 ইয়াৰ্ছ, কিন্তু 2025 চনত ভোটাৰ লিষ্টত আপোনাৰ বয়স হৈছে 80 ইয়াৰ্ছ, তেতিয়া কি এই 20 বছৰ সময়ত আপোনাৰ বয়সৰ ডিফাৰেঞ্চ যদি 40 বছৰ হৈ যায় তেতিয়া কি সেইবোৰ ভালদৰে পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। গতিকে SIR 2025 ইয়াৰ বেছ ইয়াৰ হৈছে 2005। যে 2025 চনৰ ভোটাৰ লিষ্টত আপোনাৰ যি নাম আছে সেই নাম 2005 চনৰ ভোটাৰ লিষ্টৰ লগত কি সাদৃশ্যসমূহ পৰীক্ষা কৰা হ'ব, তাৰপিছত আপোনাক এই কেটেগৰীৰ লিষ্টত ভৰোৱা হ'ব। কিন্তু আৰু এটা কথা কোৱা হৈছে যে 2005 চনত এজন ব্যক্তি এক ঠাইত ঘৰ বনাই আছিলে, তেতিয়া তেওঁৰ ঘৰ নম্বৰ বেলেগ আছিলে, কিন্তু 2025 চনত তেওঁৰ ঘৰৰ নম্বৰ কি পৰিৱৰ্তন হ'ল। গতিকে সেই ক্ষেত্ৰতো ঘৰৰ নাম পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰতো কি ৰেহাই দিয়া হৈছে। তাৰপিছত আহিলে আপোনাৰ কেটেগৰী B। কেটেগৰী B সেইসকল ব্যক্তি যে 1/7/1987ৰ আগত জন্ম হৈছে, কিন্তু 2005 চনৰ ভোটাৰ লিষ্টত তেওঁৰ নাম নাই, যে কিবা কাৰণত তেওঁৰ নাম 2005ৰ ভোটাৰ লিষ্টত নোসোমাল, সেইসকল ব্যক্তিৰ নাম কিন্তু 2025 চনৰ ভোটাৰ লিষ্টত আছে। সেইসকল ব্যক্তিক কি B কেটেগৰীত ভৰাবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰপিছত আহিল কি আমাৰ C কেটেগৰী। C কেটেগৰীৰ ব্যক্তিখিনি হৈছে যে 1/7/1987ৰ পিছত আৰু 2/12/2004ৰ আগত যিসকল ব্যক্তিয়ে জন্ম লৈছে বা যিসকল ভোটাৰে জন্ম লৈছে সেইসকলক কি C কেটেগৰীত সন্নিৱিষ্ট কৰা হ'ব। আৰু 2/12/2004ৰ পৰা আজিলৈকে নতুন ভোটাৰ সোমাইছে সেইখিনিক কি D কেটেগৰীত সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে বিফৰ 1/7/1987ত যিসকল ব্যক্তিয়ে জন্ম লৈছে আৰু তেওঁলোকৰ নাম 2005ৰ ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে সেইখিনি ব্যক্তিক এই কেটেগৰীত। যিসকল ব্যক্তি 1/7/1987ৰ আগত জন্ম লৈছে কিন্তু তেওঁলোকৰ 2005 চনত ভোটাৰ লিষ্টত নাম সোমোৱা নাই, সেইসকল ব্যক্তিক কি B কেটেগৰীত সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আকৌ যিসকল ব্যক্তিয়ে 2/12/2004 চনৰ আগত কিন্তু
1/7/1987 চনলৈছে সেইখিনি ব্যক্তিক কি চি কেটেগৰীত সন্নিৱিষ্ট কৰিবলৈ দিয়া হৈছে। কিন্তু চি কেটেগৰীত সন্নিৱিষ্ট কৰিবলৈ গৈ তেওঁলোকৰ অভিভাৱকৰ নাম বা সম্পৰ্কিত ব্যক্তিৰ নাম 2005 চনৰ ভোটাৰ লিষ্টত কি মিলাই চাবলৈ নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকৰ সম্পৰ্কিত ব্যক্তিৰ নাম 2005 চনৰ ভোটাৰ লিষ্টত নাই তেন্তে C/NF বুলি মাৰ্ক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে 2/12/2004 পৰা 2025 ভিতৰত যিখিনি ভোটাৰ আছে অৰ্থাৎ 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত যিখিনি ভোটাৰ আছে সেইখিনি কি ডি কেটেগৰীত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। গতিকে এতিয়া এটা প্ৰশ্ন আহিছে যে 2005 ভোটাৰ লিষ্টত সম্পৰ্কিত ব্যক্তি বা নিজৰ নাম নাথাকিলে কি আমাৰ SIRত আমাৰ নাম কি নাহিব? গতিকে সেইলৈ এটা প্ৰশ্ন আহিছে। গতিকে সেই আশংকাসমূহ দূৰ কৰাৰ কাৰণে কি ইলেকশ্যন কমিশ্যনে কি কৰিছে কিছুমান নিৰ্দেশনা প্ৰদান কৰিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অসমত যিহেতু এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই সেইকাৰণে অসমৰ কথা মই ইয়াতে নকওঁ, কিন্তু বিহাৰৰ কাৰণে বা পশ্চিমবংগৰ কাৰণে 11খন ডকুমেণ্ট অলৰেডি লিষ্ট এখন দিছে। সেই লিষ্টখন হয়তো স্ক্ৰীণত মই শ্বেয়াৰ কৰিম। সেই 11খন যি ডকুমেণ্ট দিছে অসমৰ ক্ষেত্ৰত হয়তো কি হ'ব এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু বিহাৰৰ আলম লৈ মই কৈছোঁ যে সেই 11খন ডকুমেণ্ট কি পৰিস্থিতিত লাগিব A, B, C আৰু D কেটেগৰীৰ ব্যক্তিসকলক সেই বিষয়ে অলপ এটা অনুমান কৰিব পাৰোঁ যে যিসকল ব্যক্তিৰ 2005 ভোটাৰ লিষ্ট অৰ্থাৎ A কেটেগৰীৰ ভোটাৰ সেইসকল ব্যক্তিৰ সেই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন ডকুমেণ্ট নাইবা 2005 ভোটাৰ লিষ্ট ফৰ্মৰ লগত জমা দিলেই হৈ যাব। যিখিনি B কেটেগৰীৰ ভোটাৰ আছে তেওঁৰ হয়তো আপোনাৰ 2005 চনৰ ভোটাৰ লিষ্টত কি নাম নাই, সেই ক্ষেত্ৰত যি 11খন ডকুমেণ্ট আছে সেই 11খন ডকুমেণ্টৰ পৰা তেওঁ কি এখন ডকুমেণ্ট SIRৰ ফৰ্মৰ লগত জমা দিব লাগিব। যদিও কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু বিহাৰত যেনেকৈ আপোনাৰ SIR সম্পন্ন হ'ল সেই হিচাপে এইটো এটা অনুমান কৰিব পাৰি যে যিসকল 2005 চনৰ ভোটাৰ লিষ্টত শুদ্ধভাৱে নাম আছে তেওঁলোকে 2005 চনৰ ভোটাৰ লিষ্ট আৰু SIRৰ যোনখন নিৰ্দিষ্ট ফৰ্ম আছে সেই ফৰ্মখন কি জমা দিব। কিন্তু যাৰ 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই কিন্তু তেওঁৰ জন্ম হৈছে 1/7/1987 আগত, সেই ক্ষেত্ৰত কি তেওঁ যি 11খন ডকুমেণ্ট আছে সেই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন ডকুমেণ্ট তেওঁ SIRৰ ফৰ্মৰ লগত জমা দিব। C কেটেগৰীৰ যিখিনি ভোটাৰ আছে যে 1/7/1987 পৰা 2/12/2004 ভিতৰত যিখিনি ভোটাৰ জন্ম লৈছে সেই ভোটাৰখিনিয়ে কি নিজৰ যিকোনো এখন ডকুমেণ্ট সেই 11খন যে তালিকাভুক্ত ডকুমেণ্ট আছে সেই 11খন ডকুমেণ্টৰ পৰা নিজৰ যিকোনো এখন ডকুমেণ্ট আৰু সম্পৰ্কিত ব্যক্তিৰ 2005 ভোটাৰ লিষ্ট নহ'লে তেওঁৰ কোনো ডকুমেণ্ট সেই 11খন ডকুমেণ্টৰ যিকোনো এখন ডকুমেণ্ট জমা দিলেই হ'ব। তাৰপিছত আহিল আমাৰ D কেটেগৰীৰ ভোটাৰ। যে D কেটেগৰীৰ যিখিনি ভোটাৰ আছে যে তেওঁৰ নিজৰ কোনো এটা ডকুমেণ্ট সেই 11খন ডকুমেণ্ট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তালিকাভুক্ত কৰিছে সেই 11খন ডকুমেণ্টৰ যিকোনো এখন ডকুমেণ্ট তাৰ লগত তেওঁৰ পিতৃ আৰু মাতৃ দুয়োজনৰে কি কৰিব লাগিব আপোনাৰ সেই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন ডকুমেণ্ট কি আপোনাৰ SIRৰ ফৰ্মৰ লগত জমা দিব লাগিব। তাৰ উপৰিও যদি পিতৃ মাতৃ দুয়োজনৰ নাম 2005 চনৰ ভোটাৰ লিষ্টত সন্নিৱিষ্ট থাকে সেই ক্ষেত্ৰত সেই ব্যক্তিজনে তেওঁৰ পিতৃৰ ক্ষেত্ৰতো 2005 চনৰ ভোটাৰ লিষ্ট আৰু মাতৃৰ ক্ষেত্ৰতো 2005 চনৰ ভোটাৰ লিষ্ট আপোনাৰ SIRৰ ফৰ্মৰ লগত জমা দিব পাৰিব। যদিও কথাখিনি এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু বিহাৰত যি প্ৰক্ৰিয়া হ'ল বা পশ্চিমবংগত যি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে সেই আলমলৈ এই কথাখিনি কোৱা হৈছে। যেতিয়ালৈকে আপোনাৰ অসমৰ কাৰণে নিৰ্দিষ্ট কোনো গাইডলাইন বা নটিফিকেশ্যন ইলেকশ্যন কমিশ্যন অফ আসামে প্ৰকাশ নকৰে তেতিয়ালৈকে এই বিষয়সমূহ স্পষ্ট নহয়। হয়তো এই প্ৰক্ৰিয়াসমূহ যদি আমি আৰু স্পষ্টকৈ জানিব বিচাৰোঁ তেতিয়া কি আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিৰ্দিষ্ট গাইডলাইন প্ৰদান কৰিব লাগিব। এতিয়া কথা হ'ল যে 2005 চনৰ ভোটাৰ লিষ্ট আমি ক'ত পাওঁ? যে ইলেকশ্যন কমিশ্যন অফ আসামে অলৰেডি তেওঁলোকৰ পৰ্টেলত 2005 চনৰ ভোটাৰ লিষ্ট কি আপলোড কৰিছে। গতিকে এই ভোটাৰ লিষ্টৰ কাৰণে আমি কাৰো ওচৰত ঘূৰি ফুৰিব নালাগে বা কোনো দুষ্ট চক্ৰৰ কবলত পৰিব নালাগে। আপুনি যিকোনো কম্পিউটাৰ দোকানত গৈ বা আপুনি যদি নিজে পাৰে ভিডিঅ'ত যোনটো আপুনি ৱেবছাইট দেখা পাইছে ওই ৱেবছাইটটোত গৈ নিজে আপুনি কি ডাউনলোড কৰিব পাৰিব। গতিকে আপুনি ডাউনলোড কৰি নিজৰ নাম
সেই 2005 চনৰ যি ভোটাৰ লিষ্টত আছে আৰু আপোনাৰ 2025 চনৰ যি ভোটাৰ লিষ্টত নাম আছে আপুনি সাদৃশ্যসমূহ চাই ল'ব। যদি ঠিকে ঠাকে আছে আপোনাৰ চিন্তা কৰিবলগীয়া বিশেষ একো নাই। এইটো এটা সাধাৰণ প্ৰক্ৰিয়া যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে ভোটাৰ লিষ্ট নিকা আৰু স্বচ্ছ কৰাৰ কাৰণে এই প্ৰক্ৰিয়া মাজে মাজে কৰি থাকিব। গতিকে ই এটা সাধাৰণ প্ৰক্ৰিয়া। গতিকে ইয়াক লৈ আমি অতিৰিক্ত দুশ্চিন্তা বা বিভিন্ন ভয়ভীত হোৱাৰ দৰকাৰ নাই। আমি এই প্ৰক্ৰিয়াত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি প্ৰক্ৰিয়া কৰিবলৈ গৈ আছে এই প্ৰক্ৰিয়াত আমি সকলো ভোটাৰেই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে, যাতে এক স্বচ্ছ নিকা ভোটাৰ লিষ্ট আমি প্ৰস্তুত কৰিব পাৰোঁ আৰু এক স্বচ্ছ গণতন্ত্ৰৰ ভেটি আমি স্থাপন কৰিব পাৰোঁ। এতিয়া আমি সেই 11খন ডকুমেণ্ট যে কি ডকুমেণ্ট আছে সেই বিষয়ে আমি আলোচনা কৰোঁ। যে প্ৰথমে কি আছে, বাৰ্থ চাৰ্টিফিকেট। যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে সেইটো আপুনি জমা দিব পাৰে SIR ফৰ্মৰ লগত। দ্বিতীয়ত আছে আপোনাৰ পাছপৰ্ট। আপোনাৰ যদি পাছপৰ্ট আছে আপুনি পাছপৰ্ট দিব পাৰে। তাৰপিছত আছে আপোনাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা হায়াৰ মিনিমাম মেট্ৰিকুলেশ্যন, যে মেট্ৰিকৰ তলত আপুনি কোনো যদি ডকুমেণ্ট আপুনি দিয়ে সেইবোৰ নহ'ব। মিনিমাম মেট্ৰিকুলেশ্যন বা হায়াৰ এডুকেশ্যনৰ যদি কোনো কাগজ পাতি আছে সেইখিনি আপুনি SIR ফৰ্মৰ লগত জমা দিব পাৰিব। যে গভ ইছ্যুড এনি আই কাৰ্ড, যে ভাৰত চৰকাৰে বা অসম চৰকাৰে যদি আপোনাক কোনো আই কাৰ্ড দিছে, যে ছাৰ্ভিচ বা বিভিন্ন ধৰণৰ আই কাৰ্ড যদি আইডেণ্টি কাৰ্ড যদি আপোনাক চৰকাৰে প্ৰদান কৰিছে সেইবোৰো আপুনি SIR ফৰ্মৰ লগত জমা দিব পাৰিব। তাৰপিছত হৈছে PRC, যে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট যদি আপোনাৰ আছে, যে অসমৰ যিকোনো ঠাইৰ পৰা যদি আপুনি হয়তো আজিৰ পৰা 30 বছৰ আগতে বেলেগ ঠাইত আছিলে, সেই ঠাইত আপুনি PRC বনাইছে, যে মই বেলেগ ডিষ্ট্ৰিক্টত আছিলোঁ এতিয়া PRCখন বেলেগ ডিষ্ট্ৰিক্টত হৈছে, সেইটোলৈ কোনো সমস্যা নহ'ব। তাৰপিছত আছে ফৰেষ্ট ৰাইট চাৰ্টিফিকেট, যে ফৰেষ্ট ৰাইট যদি কোনো চাৰ্টিফিকেট যদি আপুনি পাইছে সেইটো আপুনি SIR ফৰ্মৰ লগত আপুনি দিব পাৰিব। কাষ্ট চাৰ্টিফিকেট, যে কাষ্ট চাৰ্টিফিকেট থাকিলে সেইখন আপুনি দিব পাৰিব। ইয়াতে দিছে NRC হুৱেৰ এপ্লিকেবল, য'ত কোনোবা ঠাইত যদি NRC এপ্লিকেবল আছে সেই ক্ষেত্ৰতে NRC জমা দিব পাৰিব। লেণ্ড অৰ হাউচ এলটমেণ্ট বাই গভৰ্ণমেণ্ট, যে চৰকাৰৰ দ্বাৰা যদি কোনো ঘৰ বা মাটি আপোনাৰ কাৰণে এলটমেণ্ট দিছে সেই কাগজ পত্ৰ যদি আছে সেইখন আপুনি SIR ফৰ্মৰ লগত আপুনি জমা দিব পাৰিব। আৰু এটা দিছে যে গভৰ্ণমেণ্ট অৰ PSO চাৰ্টিফিকেট, যে ভাৰত চৰকাৰ বা ধৰক PSO যেনে ধৰক LIC বা SBI এই ধৰণৰ কোনো চৰকাৰী সংস্থানে যদি আপোনাক কিবা চাৰ্টিফিকেট দিছে, কিন্তু সেইটো আপোনাৰ বিফৰ 1987, যে 1987 চনৰ আগৰ যদি কোনোবা তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট আছে সেইটো আপোনাৰ ডকুমেণ্ট হিচাপে আপুনি ইউজ কৰিব পাৰিব। গতিকে এই প্ৰক্ৰিয়াত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক। ইয়াত প্ৰত্যেকজন ভোটাৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবই লাগিব। আপুনি ইয়াতে ভুলতো ফৰ্ম জমা নিদিয়াকৈ নাথাকিব। আপোনাৰ নাম ভুল আছে বা বেলেগ কিবা আছে সেইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ আপুনি শুদ্ধ কৰক। ইয়াৰ কাৰণে আপুনি ফৰ্ম জমা নিদিয়াকৈ নাথাকিব। ইলেকশ্যন কমিশ্যনে যোনটো বিচাৰি আছে যে এই প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰি এই তালিকাখন স্বচ্ছ আৰু নিকা কৰাৰ চেষ্টা কৰক। গতিকে আমি এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব। যদি কিবা কাৰণত আমাৰ নামৰ ভুল আছে বা আমি শুধৰণি কৰিব লাগিব, সেয়া আমি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে গৈ আমি সম্পন্ন কৰিব লাগিব। গতিকে ইয়াক লৈ অতিৰিক্ত ভয়ভীত বা ভীতিগ্ৰস্ত হোৱাৰ দৰকাৰ নাই। গতিকে এইখিনি কৈয়ে এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।